নমস্কাৰ আজি মই ভিডিঅ'টোত দশম শ্ৰেণীৰ ডক্টৰ পনৈ দত্তনীৰ দ্বাৰা ৰচিত ইণ্টাৰনেটৰ তিতা মিঠা নামৰ পাঠটিৰ 4 নম্বৰ প্ৰশ্ন উত্তৰটো লৈ আহিছোঁ কিন্তু যদিহে মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ আপোনালোকে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব ইণ্টাৰনেটৰ তিতা মিঠা নামৰ পাঠটিৰ 4 নম্বৰ প্ৰশ্নটো আছে ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে উত্তৰ ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে বহুতো নতুন অভিজ্ঞতা আহৰণ কৰিলে তাই www ৰ বিষয়ে জানিব পাৰিলে ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা কিছুমান শব্দ যেনে ৱেব পেজ ৱেবসাইট হোম পেজ ব্ৰাউজাৰ আদিৰ বিষয়ে তাই পলকতে ইণ্টাৰনেটৰ পৰা আয়ত্ত কৰিলে তাই নিশ্চিত হ'ল যে বিজ্ঞান কলা বা আন যিকোনো ক্ষেত্ৰৰে তাই যি কথা জানিব বিচাৰে কম্পিউটাৰত টাইপ কৰি দিলেই হ'ল ইণ্টাৰনেটৰ পৰা নিমিষতে সেই শব্দটোৰ পৃষ্ঠাজুৰি থকা বিৱৰণ চকুৰ আগত আহি পৰে তাই অনুভৱ কৰিলে যে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডখনে যেন ইণ্টাৰনেটত পুঞ্জীভূত হৈ পৰিছে ইয়াৰ উপৰি কুঁৱলীয়ে ইমেইলৰ যোগেদি দেশ বিদেশৰ বন্ধু বান্ধৱীৰ লগত কথা পাতিব পৰা হ'ল বন্ধু বান্ধৱীসকলৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ সাক্ষুক অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰে এক ৰোমাঞ্চকৰ সোৱাদ লাভ কৰিলে এইবোৰৰ উপৰি ভিডিঅ' কলিঙৰ অভিজ্ঞতাও তাই লাভ কৰিলে ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়েও শিকি ল'লে ইণ্টাৰনেটত চিনেমা গীত খেলা ধূলা আদিৰ বিষয়েও মনোৰঞ্জনৰো আমেজ ল'লে তাৰপিছত 5 নম্বৰটো আছে ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে উত্তৰ ভাইৰাছৰ সম্পূৰ্ণ ৰূপ হৈছে ভিটেল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ চাইজ ই হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰেম বা ফাইলৰ লগত সংযুক্ত কৰি এইবোৰত বিজুতি ঘটাব পাৰে তাকো আকৌ মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই ইমানতে ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ পুনৰ বেলেগ এটা ভিডিঅ' লৈ সকলোৰে আগত উপস্থিত হ'ম